গৌৰৱ গগৈয়ে কৈছে এবাৰ যুঁজ এখন হ'ব, কিন্তু এই যুঁজখন বিজেপিৰ বিৰুদ্ধে হ'ব নে সমগ্ৰ অসমীয়া জাতিৰ বিৰুদ্ধে হ'ব, সেয়া এক ডাঙৰ প্ৰশ্ন। বদন বৰফুকনে অসমত মান আনিছিল, ক্ষমতাৰ লোভত অসমত মান আনি বদন বৰফুকনে গোটেই জাতিটোক বিপদৰ পিনে ঠেলি পঠাইছিল। সেই একে আদৰ্শৰে আগবাঢ়িছে নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেখেতৰ শেহতীয়া কিছুমান কাম কাজ, কিছুমান কাণ্ড কাৰখানাত কিন্তু তেনেকুৱা কথাই প্ৰতিফলিত হয়। পাৰ্থক্য এটাই, বদনে মান আনিছিল, গৌৰৱে আনিব বিচাৰিছে মোগল। যদি কোনোবাই গৌৰৱ গগৈৰ ফেচবুক একাউণ্টটো চাই, তাত দেখিব বহুত লাইক কমেণ্ট শ্বেয়াৰ। কিন্তু এই লাইক কমেণ্ট শ্বেয়াৰবিলাক কেৱল অসমীয়া লোকৰ নে, কেৱল অসমৰ নে? এটা তথ্য পোহৰলৈ আহিছে য'ত গম পোৱা গৈছে অসমত বৰ্তমান 5,000 একাউণ্ট সক্ৰিয় হৈ আছে, যিবিলাক পৰিচালিত হয় বাংলাদেশ, পাকিস্তান, কুৱেইট, চৌদি আৰবিয়াৰ দৰে দেশৰ পৰা। আৰু সেই একাউণ্টবিলাকে কমেণ্ট কৰে গৌৰৱ গগৈ বা কংগ্ৰেছৰ পষ্টত। তেওঁলোকে শ্বেয়াৰ কৰে, কমেণ্ট কৰি লিখে গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। কথাটো হ'ল, চিন্তাৰ বিষয়টো হ'ল, অসমৰ দৰে ৰাজ্য এখনৰ ৰাজনীতিক লৈ বাংলাদেশ পাকিস্তানৰ কি মতলব, কুৱেইট আৰবৰ কি মতলব? নে গৌৰৱ গগৈয়ে এই দেশৰ মৌলবাদী শক্তিবিলাকৰ লগত লগ লাগি অসমত ক্ষমতা লাভৰ সপোন দেখিছে? কথাবিলাক কিন্তু চিন্তা কৰিবলগীয়া। যেতিয়া গৌৰৱ গগৈয়ে বানপানীৰ খবৰ ল'ব যায়, তেতিয়া বানপানীৰ ফটো ঠিকেই দিয়ে, ৰামকৃষ্ণ মিছনত যোৱা ফটো ঠিকেই দিয়ে, কিন্তু মৌলবাদীবিলাকক লগ কৰা ফটোবিলাক নিদিয়ে। সেইবিলাক থাৰ্ড পাৰ্টিহে আমি পাবলৈ সক্ষম হওঁ। কিয় নিদিয়ে? যদি একো তেওঁলোকে তেনেকুৱা আলোচনাই কৰা নাই, অসমৰ বিপদ, অসমৰ সংকট হ'ব পৰা একো কথা যদি আলোচনাই কৰা নাই, হাঁহি সাহসেৰে সেই ফটোবিলাক ফেচবুকত দিব পাৰিব লাগিছিল। কিয় নিদিয়ে? যেতিয়া ধুবুৰীত অসমীয়া লোকৰ ওপৰত শিল দলিয়াই আক্ৰমণ কৰে, তাৰ বিৰোধিতা কৰিব এৰি তেওঁলোকৰ পক্ষত কথা কয়, কি আচৰিত কথা। কোনো স্বাভিমানী অসমীয়া মানি ল'ব নোৱাৰে যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ লোকে অসমীয়া জাতিৰ ওপৰত শিল দলিয়াব। কিন্তু তাৰপিছতো গৌৰৱ গগৈ সেই মানুহখিনিৰ প্ৰতি সহানুভূতি দেখায়, কিন্তু যিখিনি অসমীয়া মানুহ তেওঁলোকৰ পক্ষত কথা ক'ব সাহস নকৰে। আচৰিতভাৱে গৌৰৱ গগৈয়ে বিৰোধিতা কৰে কাৰ? হিন্দুত্ব, RSS এইবিলাকৰ। যিবিলাক শক্তিয়ে মৌলবাদীসকলক উত্থান হ'ব নিদিয়ে, মৌলবাদী শক্তিৰ উত্থান হ'ব নিদিয়ে, সেই সকলোবিলাকৰ বিৰোধিতা কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে বিজেপিৰ বিৰোধিতা কৰিছে, কৰক, কিন্তু বিজেপিৰ বিৰোধিতা কৰাৰ নামত গোটেই অসমীয়া সমাজখনৰ, অসমীয়া জাতিটোৰ বিৰোধিতা কৰিব নালাগে। কিন্তু অসমীয়া জাতিক বিপদৰ পিনে ঠেলি দি হ'লেও গৌৰৱ গগৈয়ে ক্ষমতা লাভ কৰাৰ সপোন দেখিছে। মৌলবাদী শক্তিৰ সহায়ত, মৌলবাদী তুষ্টিকৰণৰ নামত, মোগল তুষ্টিকৰণৰ নামত গৌৰৱ গগৈয়ে যিবিলাক কৰি আছে, সেইবিলাক কিন্তু আমি অসমীয়া হিচাপে সহ্য কৰিব পৰা নাই। বহুতে ভাবিব পাৰে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, তেখেতৰ পুত্ৰই এনেকুৱা কাম কেনেকৈ কৰিব পাৰে? বন্ধুসকল, ইতিহাস সাক্ষী আছে, বদন বৰফুকনেও তেনেকুৱা কৰি থৈ গৈছে। কেৱল ক্ষমতাৰ লোভত বদন বৰফুকনে অসমীয়া জাতিক বিপদৰ ঠেলি দিছিল, মান আনি, অসমলৈ মান আনি। তেনেস্থলত আৰু এজন বদন বৰফুকন জন্ম হোৱা একো ডাঙৰ কথা নহয়। কেৱল আমাৰ জাতিটোৰ এটাই কৰণীয় আছে, আমাৰ জাতিটোৰ এটাই দায়বদ্ধতা আছে, আমি সজাগ হৈ থাকিব লাগিব। কেৱল অসমীয়া জাতিটোৰ এটাই কৰণীয় আছে, এটাই দায়বদ্ধতা আছে, আমি সজাগ হৈ থাকিব লাগিব, যাতে আৰু এজন বদন বৰফুকন জন্ম হ'ব নোৱাৰে। অসমত মোগল আনি, অসমত মোগলৰ লবিক শক্তিশালী কৰি, মৌলবাদীসকলক শক্তিশালী কৰি অসমীয়া জাতিটোক যাতে বিপদৰ পিনে ঠেলি দিব নোৱাৰে, সেই কথা আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।